পদে কৃষ্ণ হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ বাগাখিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ হে ৰাম ৰাম নমো নমো মধু মোৰ ৰিপু মহাহৰি অন্ত্যজুয়ুত্তমবাতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সৎ চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম যি সৰ্বশক্তিমান যি জনা সমস্ত জীৱৰ গৰাকী যি জনা কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যি জনা সৃষ্টি স্থিতি প্ৰলয় আদি সমস্তৰে গৰাকী মায়াৰ স্বামী সেই জনা সৰ্বশক্তিমান ইক্ষতত্ব নিৰ্গুণ নিৰাকাৰ কৃষ্ণ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে সৰ্বপ্ৰথমে আমি মূঢ়মতীয়ে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ 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 জগতগুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণত জগতৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু জয় গুৰু শংকৰ মাধৱ ৰাম 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 কৃষ্ণ হে ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়
জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে, কৃপালু গুৰুজন বস্তুৱে সেই স্থানক আমি কলিৰ মলমতী মনুষ্যক চিনাকি কৰি দিছে যে সেই স্থান হ'ল দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বা নামঘৰ। আৰু আজি এই মহান অনুষ্ঠানভাগী আয়োজন কৰা সেউকী শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ পঢ়াশালী ভাগৰ গুৰু ধৰ্মৰ এজন একনিষ্ঠ সেৱক, মহান পুণ্যাত্মা প্ৰয়াত ফটিক দাস বাপজনাৰ সুযোগ্য সন্তান বিশ্বজ্যোতি দাস বাপজনাকে মুখ্য কৰি তেৰাৰ গৃহৰ মধ্যে থকা আই মাতৃ আৰু বাকী সমস্ত জনা কৃপালু বাপ আইৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু লগতে তেৰা সমস্তই কলিৰ জীৱতৰণৰ একমাত্ৰ উপায় গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম সৎসংগৰ মাধ্যমেৰে শাস্ত্ৰসন্মতে আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আপোনাহ মহামহন্তক আবাহন কৰি গৃহৰ মধ্যে দ্বিতীয় বৈকুণ্ঠ পাতি আপোনাহ মহামহন্তক আসনত উপবিষ্ট কৰোৱাই এজন পৰম বৈষ্ণৱৰ পদ্মমুখখন্তে গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামৰ আঁত ধৰুৱাই সমস্ত জনাৰ চৰণ কমলত সেৱাভাগী অৰ্পণ কৰিছে। আৰু আপোনাহ সমস্ত জনা পিতৃতুল্য দেউতাসকল, জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা আই মাতৃসকল, দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা, আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনাৰে চৰণ কমলত আমি মূঢ়মতীৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ব কৃষ্ণদেৱৰ দ্বাৰা পঞ্চভূতত বিশ্বব্ৰহ্মাণ্ড নিৰ্মাণ হৈছে। সত ৰজ তম তিনি গুণ আৰু তিনি গুণত তিনি দেৱৰ সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু শিৱ। ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি, বিষ্ণুৰ দ্বাৰা পালন, শিৱৰ দ্বাৰা সংহাৰ। সেই তিনি দায়িত্ব আশ্ৰয় কৰা তিনি দেৱ, তিনি গুণৰ মাজত আৰু সেই তিনি গুণৰ মাজত আবদ্ধ হৈ থকা সেই দেৱৰ জৰিয়তে সৃষ্টি হোৱা চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ এই সমস্ত জীৱই তিনি গুণতেই আমি আবদ্ধ হৈ আছোঁ। যিটো কথা বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। যে ভগৱন্তৰ দ্বাৰা সৃষ্টি মায়াৰ সৰ্যাত ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতা আৰু আমি চাৰিটা ভাগত বিভক্ত জীৱ সেই মায়াৰ মাজত আবদ্ধ হৈ আছোঁ। আৰু সৃষ্টিকৰ ব্ৰহ্মাৰে মানস পুত্ৰ হ'ল স্বয়ম্ভুৱ মনু আৰু তেওঁৰ পত্নী হ'ল শতৰূপা। আৰু অন্য হাতেদি তেওঁলোকৰ মাজত এক কন্যাৰ জন্ম হৈছে, সেই কন্যাৰ নাম হ'ল দেৱহূতি। আৰু সেই দেৱহূতিক বিবাহ দিছে ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দমৰ লগত। আৰু কৰ্দমৰ সহিতে দেৱহূতিয়ে বিবাহ পাশত আবদ্ধ হৈ
সৰ্বপ্ৰথম কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত 9 গৰাকী কন্যাৰ জন্ম হৈছে আৰু একেবাৰে শেষত 10 নম্বৰতে এটি পুত্ৰৰ জন্ম হৈছে আৰু সেই পুত্ৰৰ নামেই হ'ল কপিল। আৰু দেৱহূতি স্বামী কৰ্দমৰ নিৰ্দেশত 9 গৰাকী কন্যাৰ অন্তত যেতিয়া এটি পুত্ৰ সন্তানৰ জন্ম হ'ল, সেই পুত্ৰ সন্তান জন্ম হোৱাৰ পাছতেই কৰ্দমে নিজৰ গৃহ ত্যাগ কৰি বৰ্ণাশ্ৰম ধৰ্ম আশ্ৰয় কৰিছে আৰু দেৱহূতি মাতৃৰ লগত পুত্ৰ কপিলে সহবাস কৰিছে, অৰ্থাৎ গৃহৰ মধ্যে একেলগে আছে। আৰু পিতৃৰ নিৰ্দেশত, স্বামীৰ নিৰ্দেশত দেৱহূতিয়ে বহু প্ৰশ্ন পুত্ৰ কপিলৰ আগত অৱতাৰণা কৰিছে আৰু সেই প্ৰশ্নৰে বিষয়বস্তু আজি আমাক আশ্ৰয় কৰিবলৈ সেউকী বাপ সমস্ত আগবঢ়াইছে, আজ্ঞা কৰিছে যে তৃতীয় স্কন্ধ কপিল চৰিত জীৱৰ তামসী গতি। সত ৰজ তম, তমগুণক তামসিক গতি হিচাপে বৰ্তমান পদবন্ধই আমাক উপদেশ প্ৰদান কৰিছে যে এটি জীৱই তম গুণৰ মাজত থাকি কেনেকৈ এই সংসাৰত কি কৰ্মৰ মাজেৰে কেনেকৈ এই সংসাৰত জীৱন অতিবাহিত কৰে আৰু তাৰ পাছত সেই জীৱৰ গতি কি হয়, এই কথাখিনি তম গুণৰ মাধ্যমেৰে প্ৰকাশ কৰি গুৰুজনাই আমাক উপদেশ হিচাপে প্ৰদান কৰিছে যে জীৱৰ তামসিক গতি দুলৰি। হেৰা কপিলবদতি শুনি মানবী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছায়ে পুৰুষৰ যাই প্ৰৱেশয় উদৰত হিৰাম ৰাম নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে যাই স্ত্ৰীৰ শুনিতে কে লগ হুয়া উদৰত লৱে ঠাই এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰতুল পাঞ্চ ৰাত্ৰত দশম দিনত কঠিন হয় বদৰি ফলৰ মত পাছে দুই মাখে শিৰ বাহু আদি ভিন্ন হুৱে অংগ ছয় তৃতীয় মাসত লোমৱা দিনশ চিহ্ন লিংগ উপজয় কপিল বদতি শুনিও মানবী সেই মাতৃ দেৱহূতি তুমি শুনাচোন জীৱৰ নিকাৰ যত
জীৱই এই সংসাৰত আহি কেনেকৈ দুখ কষ্ট ভোগ কৰিব লগা হয়, কেনেকৈ জীৱ এই সংসাৰলৈ আহে, কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে জীৱই কৰ্মৰ ইচ্ছাত পুৰুষৰ উদৰত গৈ প্ৰৱেশ হয়। সেই সময়ত নাৰীৰ শৃংগাৰ সময়বেলাত ৰেতস সহিতে যায়, স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰত লৱে ঠাই। পিতৃশিৰত থকা সেই জীৱতত্ব প্ৰকৃতিৰ কাম ভাৱনাযুক্ত অৱস্থাত ৰসৰূপে মাতৃগৰ্ভত প্ৰকৃতিৰ গৰ্ভত আহি স্থিতি হয় আৰু স্থিতি হয় প্ৰকৃতিৰ ৰক্তৰ লগত মিলিত হয় আৰু লগে লগে এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰ্তুল পাঞ্চৰাত্ৰত দশম দিনত কঠিন হুয় বদৰি ফলৰ মদ। এক ৰাত্ৰ ভৈলে দুই লগ হয় অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুৰ যি মিলন এটি ৰাত্ৰিৰ ভিতৰত আৰু 5 নম্বৰ দিনটোৰ ভিতৰত সেই ৰক্ত সহিতে এটি বলগুটিৰ সমান হয়। 5 নম্বৰ দিনটোত দশম দিনত কঠিন হুয় বদৰি ফলৰ মদ। 10 নম্বৰ দিনটোত সি বলগুটিটোৰ পৰা অকণমান আকাৰটো ডাঙৰ হৈ এটা বগৰী গুটিৰ সমান ডাঙৰ হয়। পাছে 2 মাহে হিৰ বাহু আদি ভিন্ন হুৱে অংগছয়। তৃতীয় মাসত লোম আদি নখ চিহীন লিংগ উপজয়। তাৰ পাছত 2 নম্বৰ মাহটোত মূৰ আৰু বাহু আদিবিলাক যোগ হয় মাতৃগৰ্ভত। এনেকৈ ভিন ভিন অংগ যোগ হয়। 3 নম্বৰ মাহটোত নোম নখ আৰু লিংগ যোগ হয়, যাৰ বাবে আমি বিজ্ঞানসন্মতভাৱে সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে এগৰাকী মাতৃ যেতিয়া গৰ্ভৱতী হয় তেতিয়া 3 নম্বৰ মাহটোতেই এজন ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰিবলৈ কয় মাতৃগৰাকীক, স্বামীজনৰ বুজাই দিয়ে স্বামীজনক, আৰু আল্ট্ৰাচাউণ্ড কৰাৰ লগে লগে ডাক্তৰে বুজি পাই যায় যে সেই গৰ্ভস্থ সন্তান ল'ৰা নে ছোৱালী, কাৰণ 3 নম্বৰ মাহটোতে লিংগটো যোগ হয় আৰু তাৰ দ্বাৰাই ডাক্তৰে আল্ট্ৰাচাউণ্ডত সেইটো ধৰা পেলাব পাৰে যে গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী। এৰা 4 মাহে মিলি 7 ধাতু হয়। ক্ষুধা তৃষ্ণা পঞ্চমত 6 মাস ভৈলে জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত। মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যায়। যেন মতে তৈতে বালক বাৰ হয় তাৰ কথা শুনা
ৰাম ৰাম আপ্যায়নী নামে নাৰী গোটতাৰ নাৰীত হৈ আছে বন্ধ স্ত্ৰীৰ অন্তত সেই মতে সিটো নাৰীৰ আছে সম্বন্ধ সেই পথে যাই অন্ন পানৰ ৰস মাতৃয়ে যত ভুঞ্জয় তাত সন্তে সিটো চোৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায়। তাৰ পাছত সীমা দেৱহূতি 4 নম্বৰ মাহত আহি শৰীৰটোত 7 ধাতুৰ যোগ হয়। 5 নম্বৰ মাহটোত ক্ষুধা আৰু তৃষ্ণা হয়, অৰ্থাৎ ভোক লাগে পিয়াহ লাগে। সি যে ভোক আৰু পিয়াহ লাগে শিশুটিৰ, কিন্তু খাব কেনেকৈ? তাৰ বাবে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে 6 মাস ভৈলে জাল যেন চৰ্মে বেঢ়য় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যায় যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনা আই। 6 নম্বৰ মাহটোত সেই শৰীৰটোক ঢাকি বেঢ়ি এখন জাল সৃষ্টি হয় মাতৃৰ গৰ্ভত, আৰু মাতৃৰ দক্ষিণ ফালে উদৰত এনেকৈ শিশুটি গৰ্ভত আশ্ৰয় হয়। যেনমতে তৈত বালক বাঢ়য় তাৰ কথা শুনা আই। কেনেকৈ শিশুটি সেই গৰ্ভত ক্ৰমে ক্ৰমে বাঢ়ি বাঢ়ি গৈ থাকে মা শুনাচোন। আপ্যায়নী নামে নাৰী গোটত আৰু নাৰীত হৈ আছে বন্ধ স্ত্ৰীৰ অন্তত সেই মতে সিটো নাৰীৰ আছে সম্বন্ধ। এই যে 5 নম্বৰ মাহটোত ভোক লাগে পিয়াহ লাগে, তাৰ বাবে সেই গৰ্ভস্থ সন্তানটিৰ নাৰীত মাতৃ নাৰীৰ পৰা এডাল নাৰী যোগ হৈ থাকে, আৰু সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী। যিডাল নাৰীৰ জৰিয়তে মাতৃয়ে যেনেকৈ উশাহ নিশাহ লয়, গৰ্ভস্থ সন্তানটিও মাতৃয়ে উশাহ লোৱাৰ লগে লগে গৰ্ভস্থ সন্তানেও গৰ্ভত উশাহ লয়। আৰু মাতৃয়ে যি অন্ন সেই পথে যায় অন্ন পানৰ ৰস মাতৃয়ে যত ভুঞ্জয়। মাতৃয়ে যিমানখিনি আহাৰ শৰীৰটোৰ বাবে গ্ৰহণ কৰে, সিমান আহাৰ ৰসৰূপে সেই আপ্যায়নী নামৰ নাৰীডালৰ জৰিয়তে গৰ্ভস্থ সন্তানটোৱে ৰসৰূপে পান কৰিব পাৰে ভোক আৰু পিয়াহটো গুচাবৰ বাবে। আৰু সেই নাৰীডালে আমাৰ যেতিয়া সন্তানটো মাতৃগৰ্ভৰ পৰা পৃথিৱীত ভূমিষ্ঠ হ'ব, তেতিয়া ডাক্তৰে সেই নাৰীডালকে কাটি দিয়ে, আৰু সেই নাৰীডাল সৰিবৰ কাৰণে ৰৈ থকা হয়। এই যে চোৱা কৰ্ম এটা যাবৰ বাবে আমাৰ কিছুমান নীতি নিয়ম থাকে, বোলে নাৰী সৰিলে নে নাই সৰা, বোলে নাই সৰা তেতিয়াহ'লে চোৱাটো নাই যোৱা, বোলে নাৰী সৰিলেহে চোৱাটো যাব, এনেকুৱা সমাজত কিছু কিছু নিয়ম থাকে। সেই নাৰীৰ কথাকে বৰ্তমান পদবন্ধই কৈছে, সেয়া হ'ল আপ্যায়নী নামে নাৰী, যাৰ দ্বাৰা 5 নম্বৰ মাহটোতহে কেৱল আমাৰ সমাজ ব্যৱস্থাত গৰ্ভস্থ সন্তানক পঞ্চ অমৃত খুওৱাৰ ব্যৱস্থা আছে। কিয়নো 5 নম্বৰ মাহটোতে গৰ্ভস্থ সন্তানটোৰ চকু কাণ নাক মুখ হাত ভৰি আদি সমস্তখিনি যোগ হয় 5 নম্বৰ মাহটোৰ, আৰু সেইকাৰণে 5 নম্বৰ মাহটোৰ পৰা ভোক লাগে পিয়াহ লাগে। তাৰ পাছত সেই আপ্যায়নী নাৰীৰ জৰিয়তে মাতৃয়ে খোৱা আহাৰ ৰসৰূপে গৰ্ভস্থ সন্তানে গ্ৰহণ কৰে, আৰু গ্ৰহণ কৰি একলা দুকলাকৈ সেই গৰ্ভতেই সন্তানটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকে।